বহু হিট চিনেমা আহে হললৈ চৰ্চা হয় চিনেমাৰ নায়ক নায়িকা চৰ্চা হয় চিনেমাৰ কাহিনী আৰু গীত এই হিট চিনেমাবোৰৰ আঁৰৰ মূল মানুহবোৰ কিন্তু আঁৰতেই ৰৈ যায় তেওঁলোকৰ জীৱনৰ কাহিনীও চিনেমাৰ দৰে নাম শাহগুপ্তা ৰফিক এজনী তুলি লোৱা ছোৱালী নাজানে পিতৃ মাতৃৰ পৰিচয় তুলি লোৱা মাতৃয়ে আছিল তেওঁৰ ভৰসা 11 বছৰ বয়সতে প্ৰাইভেট পাৰ্টিত জীৱিকাৰ বাবে নাচিব লগা হৈছিল 17 বছৰ বয়সত এজন আদ্যৱন্ত লোকৰ সৈতে বিবাহপাশত সোমাইছিল সংসাৰ সুখৰ নাছিল ভৰি থৈছিল এখন অন্য পৃথিৱীত দেশটি বিনিময়ত লৈছিল টকা এটা ৰাতিৰ বাবদ 3000 টকালৈ লৈছিল এইবোৰ জীৱনৰ কথা তেওঁ নিজেই কোৱা ডুবাইলৈ বাৰ ডান্সাৰ ৰূপে যোৱাৰ পূৰ্বে মুম্বাই বাৰতো বহুদিন কাম কৰিছিল তেওঁ লগ পাইছিল এদিন বলিউডৰ পৰিচালক মহেশ ভাটক তাৰ পাছতেই সলনি হৈছিল শাহগুপ্তাৰ জীৱন লিখিছিল বহু হিন্দী বঙালী ছবিৰ কাহিনী वो लम्हे आवारापन धोखा राज मार्डर 2 जन्नत 2 दुश्मन आदिर दरे ছবিৰ স্ক্ৰিন ৰাইটাৰ আছিল শাহগুপ্তা পুৰণি কথাবোৰ পঢ়ি ভাল লাগে শাহগুপ্তাৰ হয় সময় সদায় একেই নাযায় অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক